বহুত দিন ধৰি বজাৰত যাম বুলি যাৱাই হোৱা নাছিল। ফাইনেলি আজি ৰবিবাৰ ৰাতিপুৱাই বজাৰত গ'লোঁ। বজাৰৰ পৰাই বহুত কিবাকিবি চব্জি লৈ আহিলোঁ। কি আনিছোঁ ব'লক আপোনালোকক দেখাওঁ। লৈ যাওঁ। ঢেকীয়া শাক আনিছোঁ, বাচি থলোঁ, দুপৰীয়া বনাব লাগিব। আৰু ইফালে আছে পুঁই শাক। পুঁই শাকখিনি দেখা পাই ইমান ভাল লাগিল। পাতকেইটা বহুত ধুনীয়া, চাওকচোন পেলোৱা যাৱাই নাই, পাতকেইটাহে পাত পেলোৱা গৈছে। তাৰমানে একদম ফ্ৰেছ আৰু এই কিহেদি খাম জানে না, মাছৰ মাথাইদি পুঁই শাক বনাম, মজা লাগিব। তাৰপিছত আনিলোঁ পোৰা কল, আনিলোঁ বঢ়িয়া হয় পোৰা কলকেইটা। তাৰপিছত জিকা আনিলোঁ, এইটো এটা পকা অমিছে, তাৰপৰা আদা, ৰহুন, পিঁয়াজ, ইয়াতে আছে পটল, গাজৰ, তাৰপিছত আনিলোঁ ৰঙালাওখিনি ধুনীয়া কিন্তু বহুত মিঠা হ'ব কিজানি। তাৰপৰা ইফালে আছে ব্ৰাহ্মী শাক, বন্ধাকবি, ব্ৰাহ্মী শাকৰ ভিতৰে দেখিছে না, বঙলা জ্বলাও আনিছোঁ। ইয়াতে আছে গ্ৰীণ মটৰ, তাৰপিছত বিলাহী, জলকীয়া, ইয়াতে আছে তিতা কাকৰেল, ভাত কাকৰেল, তাৰপৰা আৰু স্কোৱাছ, আৰু ইয়াতে আছে আপোনাৰ আম, আপেল, তিয়ঁহ আৰু আলু। এই আপা এডাল ঢালি দিছে। তাৰপৰা আৰু সিফালেও সেইটো টেবুলত থোৱা আছে কোমোৰাৰ জালি। তাৰমানে আজি এইখিনি বজাৰ কৰি আনিলোঁ আৰু